কৃষ্ণ কৃষ্ণ শংকৰ গুৰু হৰি ৰাম হৰি রাম 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 কৃষ্ণ জগতৰ স্বামী হৰি দেৱ নাৰায়ণ মহাৰাণী বলি ৰজা সুতলপুৰত পঠাই তোমাৰ চৰণে দিলা কৃষ্ণ বতুৰ পলৈলা হৰি অদিতিৰ বাক্য পালি ইন্দ্ৰ কথা পিলা চলে বলি কণিকালি দান লৈলা তিনি পদ ভূমি মায়াই কৰিলা খেলা হে জগতৰ স্বামী হে জগতৰ স্বামী বতুৰ পলৈলা হৰি অদিতিৰ বাক্য পালি ইন্দ্ৰ কথা পিলা চলে বলি কণিকালি কৃষ্ণ দান লৈলা তিনি পদ ভূমি মায়াই কৰিলা খেলা হে জগতৰ স্বামী হে জগতৰ স্বামী হে ৰাম ৰাম যজ্ঞ পাতে বলি ৰাজে শুক্ৰৰ দেখে হে ৰাম ৰাম আহে হৰি যজ্ঞ খালে ব্ৰাহ্মণৰ বেশে কৃষ্ণ আছে প্ৰয়োজন মোৰ শুনাবলি তুমি ভিক্ষা মাগো দিয়া মোক তিনি পদ ভূমি ও তিনি পদ ভূমি এ ৰাম ৰাম বতুৰ পলৈলা
নাহাকি বলি বুলিলা বচন কিনু ক্ষুদ্ৰ দান মাগা ব্ৰাহ্মণ নন্দন কৃষ্ণ দান দিব বুলি প্ৰতিজ্ঞা কৰিলা দেখি গুৰু শুক্ৰাচাৰ্যই বলিক কহিলা কৃষ্ণ এ কৃষ্ণ ৰাম ব্ৰাহ্মণক দান দিলে বলি নাপাই বিসন্তোষ সেহি হেতু নিদিবি দান হৈব মায়া কৰি ঘটৰ জলে গুৰু প্ৰৱেশিলে কুক বনত প্ৰহাৰে গুৰুৰ চকু ফুটি গৈলে ৰাম কৃষ্ণ নুশুনিয়া গুৰু বাক্য দানিব দিৰাই দান দিব হেতু বলি আহে আগুৱাই এ ৰাম ৰাম শুনিয়া গুৰু বাক্য জানিব লীলা জানিব হেতু বলি আহে আগুৱাই এ ৰাম দান লৈলা এক পদ ভূমি স্বৰ্গ পুৰী কৃষ্ণ দ্বিতীয় পদত লৈলা মৈত্য কৰি এ ৰাম ৰাম শুনিয়া গুৰু বাক্য জানিব লীলা জানিব হেতু বলি আহে আগুৱাই এ ৰাম তৃতীয় পদৰ হেতু বিচাৰিলে ঠাই কৃষ্ণ ভক্তিৰে দিলে বলি মাথা চপৰাই এ ৰাম ৰাম শুনিয়া গুৰু বাক্য জানিব লীলা জানিব হেতু বলি আহে আগুৱাই বান্ধৱ কৃষ্ণ কৃষ্ণ এ ৰাম দান দি বলিৰাই অতি অপ্ৰমাদে সুতল পুৰিত বাঞ্চে কৃষ্ণ এ ৰাম কৃষ্ণ গুণ গীত গায়া বলিৰাজে অক্ষয় পুণ্যক ৰাম ৰাম কৃষ্ণ ব্ৰাহ্মণক দান দি বলিৰাই সৰ্বস্ব হেৰুৱাই সুতল পুৰে লৈলা ঠাই নাচে হৰি গুণ গাই এ ৰাম ৰাম ব্ৰাহ্মণক জানিব লীলাই সৰ্বস্ব হেৰুৱাই সুতল পুৰি লৈলা ঠাই নাচে হৰি গুণ গায় হৰি গুণ গায় হে ৰাম ৰাম বিৰোচনৰ পুত্ৰ বলি প্ৰহ্লাদৰ নাতি কৃষ্ণ কৃষ্ণ গুণ নাম লবে দিব্য ভাৱ পাতি বলি কব মহাজ্ঞানী ত্ৰিভুৱনে নাই চন্দ্ৰ সূৰ্য থাকে মানে থাকিব নিয়াই থাকিব লীলাই ব্ৰাহ্মণক জানিব লীলাই সৰ্বস্ব হেৰুৱাই সুতল পুৰি লৈলা ঠাই নাচে হৰি গুণ গায় হৰি গুণ গায় বান্ধৱ কৃষ্ণ কৃষ্ণ এ ৰাম ভকতি উত্তম বান্ধৱ
হৰি গুণ যশ তনু মন চিতে গোৱা পাইবা মহা ৰাম ৰাম কৃষ্ণ কৃষ্ণ তহৰণ লয়া কৰিও ভকতি জনম সম্ফল হৈব লভিবা মুকুতি ৰাম ৰাম কৃষ্ণ তহৰণ লয়া কৰিও ভকতি জনম সম্ফল হৈব লভিবা মুকুতি ৰাম ৰাম পৰম বান্ধৱ মাধৱ বৰ গুণমণি জানি নিৰন্তৰে হবে দুলাৰ ৰাম 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 কৃষ্ণ তহৰণ লয়া কৰিও ভকতি জনম সম্ফল হৈব লভিবা মুকুতি জনম সম্ফল হৈব লভিবা মুকুতি জনম সম্ফল হৈব লভিবা মুকুতি অ ৰাম জয় হৰি কৃষ্ণ হৰি ও হৰি ও ৰাম ও ৰাম নামৰ দশ অপৰাধ ক্ষমা কৰিব কৃষ্ণ 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 দলটিলৈ আন্তৰিক সেৱা আগবঢ়াইছোঁ। কৃষ্ণ ভইচৰ কোৱালিটি সুন্দৰ হৈছে, খালি কথা এটা প্ৰথম আৰম্ভ কৰোঁতে আপোনাৰ নোট এটামান তলত লাগি আছিলে, পাছত অকণমান নোটটো ওপৰত উঠাই দিলে, হয় নহয় বাৰু? অকণমান তলত গাইছিলে প্ৰথমতে, অঁ পাছত হ'ব পাৰে অকণমান নোট এটামান অকণ ওপৰলৈ তুলি দিলে পাছৰবাৰ গাওঁতে। গোটেইকেইগৰাকীয়ে একেলগে প্ৰেক্টিছ কৰা নাছিলে নেকি বাৰু? কৰিছোঁ এগৰাকী একদম খুব মন মাৰি পেলাই গাই আছে, তেওঁ নতুনকৈ আহিছে যে অকণমান সেইকাৰণে ভয় কৰিছে গতিকে শালিটো মিলাব দেই। এই বাওঁফালৰ প্ৰথম গাড়ী কৈছোঁ, তেওঁ সেই নতুনকৈ আহিছে মানে সেইটো কাৰণে শালি মিলাব, শালি মিলালে সুন্দৰ হ'ব। যিহেতু পৰিৱেশৰ কলা, ইমান ভয় কৰিব দৰকাৰ নাই। বাকীগৰাকীয়ে যি আৰামত গাই আছে, একদম হাঁহি ফূৰ্তি কৰি যেন বিহুহে গাইছে তেনেকুৱা হৈ আছে। বেয়া নাপাব আকৌ দেই, মই ধেমালিতে কথাটো কৈছোঁ। আপোনালোকে পৰিৱেশন কৰা কথাটোৰ মোৰ এষাৰ কথা সুধিবলৈ ইচ্ছা এটা আছে। কওক। বিশেষকৈ এজন ভগৱন্তৰ 10টা অৱতাৰৰ এক অৱতাৰৰ কথা ইয়াত উল্লেখ আছে, হয়নে? ভগৱন্তৰ 10টা অৱতাৰৰ এভাগ অৱতাৰৰ কথা ইয়াত উল্লেখ আছে, বুজি পাইছে? এটা অৱতাৰৰ কথা ইয়াত উল্লেখ আছে। এই অৱতাৰ কিমান নম্বৰ অৱতাৰ বাৰু? বলি চলনটোৰ কথা কৈছে, কোন ভাগ কেই নম্বৰ সেই অৱতাৰ বুলি কৈছে আপুনি নে কি কৈছে? কোনোবা এজন ভগৱন্তৰ নাম ইয়াত উল্লেখ আছে। অঁ প্ৰহ্লাদ, প্ৰহ্লাদ যদি বিৰোচনৰ পুত্ৰ প্ৰহ্লাদৰ নাতি নহয় বাৰু, অঁ নহয়, অঁ গোটেই নহয় কোৱা নাই, মই 10টাক কৈছোঁ। 10টা অৱতাৰৰ ভিতৰত কোনটো অৱতাৰ কোন নম্বৰ অৱতাৰ ইয়াত মানে বলি চলনত সংপৃক্ত হৈ আছে সেই কথাটো। পেটত আছে, কথাষাৰ মুখত ওলোৱা নাই আচলতে। চাৰি ছাৰ মই ধৰিব পৰা নাই। আটাইতকৈ বিপৰীত শব্দ এটা কৈ দিছোঁ মই। দীঘলৰ বিপৰীত শব্দ কি বাৰু? কি ক'লে? চুটি। এই চুটি সমাৰ্থক শব্দ কেইটামান কৈ দিয়কচোন, তাতে অৱতাৰ ওলাব। চুটিৰ সমাৰ্থক শব্দ কেইটামান কৈ দিয়ক, তাতে উত্তৰ ওলাব।
মই সাহিত্যলৈ যোৱা নাই আকৌ দেই, এনেই কথাষাৰ আমাক যে ইমান সময় বহুৱাই থ'লে, গতিকে আমিও আপোনালোকৰ মঞ্চত অকণ বহুৱাই থ'ম, সেই বুলিহে আচলতে কৈছোঁ। কেই নম্বৰ অৱতাৰ সুধিছে নেকি বাৰু? অৱতাৰ কেই নম্বৰ সেইটো কওক, আৰু মানে দীঘলৰ বিপৰীত শব্দ চুটি, চুটিৰ সমাৰ্থক শব্দ কেইটামান ভিতৰত কৈ দিলে তাতে উত্তৰ ওলাই আছে। কিমান নম্বৰ অৱতাৰ হ'ব? সেই অৱতাৰজন পুৰুষজনৰ নামটো কি? চাৰি হা? চাৰি মৎস্য, কুৰ্ম, বৰাহ, নৰসিংহ। অঁ নৰসিংহ অৱতাৰ নেকি? কুৰ্ম বৰা নৰসিংহৰ কথা কোৱা নাই নহয়। নৰসিংহৰ কথা কোৱা নাই নহয়। এতিয়া বলিৰ লগত মানে বলিৰ গোটেই বলিৰ চলনৰ বলি বিষয়টোৰ লগত জড়িত হৈ থকা যিটো অৱতাৰ, বলিয়ে কাক দান দিছিলে, সেই দান দিয়া পুৰুষজনৰ কথা কৈছো। ব্ৰাহ্মণৰ কথা কৈছে নেকি? হা? ব্ৰাহ্মণ কথা কৈছে নি? ব্ৰাহ্মণ নহয়, বামন বামন বামন। সেই বামনক বেলেগ এটা নামেৰে নামকৰণ কৰিছে আপুনি। আপোনাৰ দিহাকোটতে আছে, মই বেলেগে কোৱা নাই, আপোনাৰ দিহাকোটে কৈছে। বটু ৰূপে কৈছে নাই? বটু কৈছে। কৈছে। বটু মানে কি? বটু অদিতিৰ পুত্ৰ কল্কি চাপৰ চুটি শব্দটো যে অৱতাৰ। কৈছিল যে, কল্কি অৱতাৰ। মই যে কৈছিলো বটু চাপৰ চুটি, চুটি শব্দ সমাৰ্থক শব্দ নহয় জানো? প্ৰশ্নটো মই চিধাকে কৈছো, আপোনালোকে বেলেগ টানকে লৈ লৈছে আকৌ। কেলে টানকে ল'ব লাগে? নল'ব টানকে। শব্দ কিছুমান উচ্চাৰণ কৰোঁতে একদম শুদ্ধই কৰিব। কৃষ্ণ শংকৰ, শংকৰ বুলি নক'ব দেই। শংকৰ বুলি ক'লে আপুনি অপ্ৰস্তুত হৈছে নেকি? নাই হোৱা। উহ ৰাম, আমি কেইটা বহুত বেলেগৰ মানুহ নহয়। মই শিৱসাগৰ জিলাৰ মানুহ, আপোনালোকো শিৱসাগৰ জিলাৰ মানুহ নেকি বোধ হয়? পানীবিল শিৱসাগৰ। এতিয়া চৰাইদেউ হ'ল নাই হোৱা। মোৰ মামাৰ ঘৰ সেইফালে, কাজিয়া কৰিলেও মোৰ লগতে কৰিব সেইফালে গৈ। গতিকে কিছুমান শব্দ উচ্চাৰণ কৰোঁতে যদি শুদ্ধকৈ উচ্চাৰণ কৰে, মই অলপ আগতে কৈ গৈছিলোঁ, যিটো কথাৰ কাৰণে ৰাৱণ ধ্বংস হ'ল, হয় নহয়? হয়। শুক্ৰাচাৰ্যৰ মন্ত্ৰ উচ্চাৰণ অকণমান ভুল হোৱাৰ কাৰণে ৰাৱণ মৃত্যু হ'ল। গতিকে আমাৰ শব্দ উচ্চাৰণ অকণমান ভুল হৈ গ'লে ফিৰিঙতিত খাণ্ডৱদাহো হৈ যায়, নহয় জানো? গতিকে সেই কিছুমান শব্দ চাব। আমাৰ সচৰাচৰ আমাৰ জনসমাজত তালব্য শটোক হ হিচাপে কিছু কিছু জেগাত প্ৰয়োগ কৰে। অসমীয়া ভাষাই ধ্ৰুপদী স্থান পাইছে, ধ্ৰুপদী ভাষা হিচাপে পাইছে। গতিকে আমি ধ্ৰুপদৰ পৰা ধ্ৰুপদী হৈছে, গতিকে আমি সেই ভাষাটোক আমি শুদ্ধ উচ্চাৰণেৰে যদি উচ্চাৰণ কৰোঁ, আমাৰ নিজক লৈ আমি গৌৰৱ কৰিব পাৰিম। গতিকে আমি ভৱিষ্যতে তেনেকৈ যদি সেই শুদ্ধকৈ উচ্চাৰণ কৰোঁ, আপোনালোকৰ টীমটোৰ বহুত সুবিধাজনক হ'ব। গতিকে আপোনালোকৰ উত্তৰ কামনা কৰিছোঁ। আমাৰ ছাৰে কিছু কথা সোধে। ধন্যবাদ। আমি শংকৰ মাধৱ দিহানাম দল পানীবিলৰ দলটিলৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ধন্যবাদ। আমি এটা কথা আপোনাৰ খবৰ পৰা জানিব খুজিছোঁ, এই গামোচাখন যে আপোনালোকৰ ৰঙা ৰংটো আছে, সেই ৰংটোক কি বুলি কয় বাৰু? উলিয়াই লৈছে যে সেইকেইটা, এই কি বুলি কয় বাৰু এই গামোচাখনত থকা হেৰিকেইটা? জোৰ। কি বুলি কয়? জোৰ কথা কোৱা নাই, মই গোটেই বস্তুটো ৰংটোক আচু, আচু বুলি কয়। আচুৰ আৰু এটা কথা আছে, কি বুলি কয়? খেল, হয়নে? খেলৰ মাজত এই ঘৰ পাতি পাতি যে আছে, সেইবোৰ কি বুলি কয় বাৰু? হে? পুলি ভাঙি দিয়া। পুলি ভাঙি দিয়া বুলি কয় বহু জেগাত, তাক গৰিয়লি বুলি কয়। গৰিয়লি বুলি কয়, হয়নে? বহু জেগাত পুলি ভাঙি দিয়া বুলি কয় আৰু গৰিয়লি বুলি কয়। গৰিয়লি বুলি কয়। আৰু কথা হ'ল কি, আচলতে গামোচাখন লুটিয়াই ল'ব নালাগে, সেইটো ৰঙা খেলটো ঢাকি ল'ব লাগে।
এইটো উলিয়াই ল'ব নালাগে, ফুলটোহে উলিয়াই ল'ব লাগে। ফুলটো এটা ফুল, এইখনহে গামোচা, এইখন এটা ফুল, ইয়াক এইটো সৰুকৈ লোৱা হৈছে, এইটো গুটি ফুল বুলি কয়, হয়নে? আপোনাক সবে যদি তাঁত বব জানে এইটো নিশ্চয় জানিবই, এইটো গুটি ফুল বুলি কয়। ইয়াৰ ছাইডত দুটা সৰু সৰু পাণকটা আছে, পাণকটা বুলি কয়। এই ফুলটো উলিয়াই ল'ব, যিফালেকে গ্ৰহণ কৰে, বাওঁফালে ফুলটো পেলাই লয়, সোঁফালে ফুলটো পেলাই লয়, সেইটো নিজা কথা। বেলেগ বেলেগ জেগাত কি হয়, কিছুমানে কৈছিলে মানে যে এই ফুলপাহ এনেকে উলিয়াই ল'ব নালাগে, এনেকে ল'ব লাগে। সেইটো সেই অনুযায়ী- প্ৰশ্ন কৰিব, অ', এতিয়া প্ৰশ্ন কৰিব, কাৰণ এই গামোচাখনক ভাৰত চৰকাৰে ৰাষ্ট্ৰীয় বস্ত্ৰ হিচাপে স্বীকৃতি হয়, দিলে, নহয়নে? হয়। GI টেগ, যিটো GI টেগ দিলে, এইটো চিল মোহৰ মাৰি পেলাই ইয়াক ৰাষ্ট্ৰীয় বস্ত্ৰ হিচাপে স্বীকৃতি দিলে। এতিয়া প্ৰতিবাদ কৰিব আপোনালোকে, প্ৰশ্ন কৰিব যে কিয় ফুলটো উলিয়াই ল'ব নালাগে, কিয় খেলটো উলিয়াই ল'ব লাগে, প্ৰশ্ন কৰিব। আপোনালোকে দলসমূহে প্ৰশ্ন কৰিব, যিসকল বিচাৰক। তেখেতসকলে যদি উত্তৰ দিব পাৰে, তেতিয়াহ'লে আমি তেখেতসকলৰ ভৰিত ধৰি ধৰি সেৱা কৰিম। এই বিষয়টোত যদি পাতি ল'লে কিছুমান কথা আমি মানি ল'বলৈ অকণমান টান পাইছোঁ। মানে মোৰ লগত যথেষ্ট প্ৰতিবাদ হৈ আছে, এই কথাখিনি আপোনাক সবে গম পাইছে চাগে। মোৰ ইউটিউবত 3টামান মানে বক্তব্য প্ৰচাৰ হৈছে। এটা দুলীয়াজানত যোৱা 22 আৰু 23 তাৰিখে মই তাত বহিছিলোঁ, তাত মই ঘোষণা কৰিছিলোঁ, সেইটো প্ৰচাৰ হৈছে। আমাৰ শিৱসাগৰ বেতবাৰীত বহোঁতে তাত এটা বক্তব্য ৰাখিছিলোঁ, সেইটো বক্তব্য প্ৰচাৰ হৈছে। গুৱাহাটী বতাহগুলিত বহিছিলোঁ, বতাহগুলিত মোৰ প্ৰচাৰ হৈছে। এই কথাখিনি মই খুব সূক্ষ্মভাৱেৰে সকলোকে অনুৰোধহে জনাই আছোঁ। আৰু মানে বিভিন্ন ধৰণৰ মন্তব্য দিছে, মানে মন্তব্যৰ কথা আৰু বাকী নকওঁ আৰু। মানে প্ৰায় 60,000 লাইক আহিছে মোৰ কমেণ্টত। 60,000ৰ ভিতৰত প্ৰায় 90% মানুহে সমৰ্থন জনাইছে, 10%হে মাত্ৰ প্ৰতিবাদ কৰিছে। এই ক্ষেত্ৰত আমি সেই 10%ৰ কাৰণে আমি ভয় নকৰোঁ, কাৰণ যিটো অসমীয়াৰ যিটো স্বাভিমান, অসমীয়াৰ স্বাভিমান ৰক্ষা হোৱাটো আমি সদায় কামনা কৰোঁ। অসমীয়া জাতি জীয়াই থকাটো আমি সদায় কামনা কৰোঁ। সেইকাৰণে আপোনাক সবক জনাইছোঁ, ভৱিষ্যতে লুটিয়াই কেতিয়াও নল'ব, খেলটো উলিয়াই মানে নল'ব, আৰু ফুলটো উলিয়াই ল'ব। এইটো ক্ষেত্ৰত আপোনাক সবে অকণমান আপোনাক সব সচেতন হ'ব। শ্ৰদ্ধা কৰা হয় শিল্পীৰ যিটো নিপুণতা, সেই নিপুণতাটোক, কাৰণ এগৰাকী মহিলাই কিমান আদৰেৰে গামোচাখন বয়, কিমান আদৰেৰে, কিমান চেনেহেৰে, চেনেহৰ দীঘেৰে মৰমৰ বাণীৰে বুলি কয়, নহয়নে? তাত কি শব্দ দুটা সোমাই আছে চাওকচোন। চেনেহৰ দীঘেৰে মৰমৰ বাণীৰে। ভাবকচোন আপোনাক সবে কথা দুটা, শব্দ দুটা, মৰম আৰু চেনেহ, এই শব্দ দুটাৰ যিটো অৰ্থ, ভাৱাৰ্থ, ভাবকচোন কিমান হৃদয়স্পৰ্শী শব্দ এইকেইটা। আৰু এই শব্দকেইটাক যাতে ওলাই নকৰে আপোনাক সবে, আমি আপোনাক সবক কাতৰভাৱে অনুৰোধ জনাইছোঁ, সেৱা জনাইছোঁ। আপোনাক সবে নিজেও কথাখিনি ভাবিব, প্ৰতিযোগী দল হিচাপে আমি কোৱা কথাখিনি অন্ততঃ আপোনাক সবে নিজে উপলব্ধি কৰি চাবচোন গোটেই কথাখিনি দেই। আপোনাক সবৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ, উত্তৰ কামনা কৰিছোঁ। ধন্যবাদ। ধন্যবাদ কৃষ্ণ। শংকৰ মাধৱ দিহানাম দল পানীবিললৈ উদযাপন সমিতিৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ।